হেল্ল' ষ্টুডেণ্টছ, ইয়াতে এখন ইম্পৰ্টেণ্ট নটিচ আহিছে HS ফাৰ্ষ্ট ইয়াৰ আৰু HS ছেকেণ্ড ইয়াৰৰ বাবে। তো ইয়াতে HS ফাৰ্ষ্ট ইয়াৰৰ এক্সাম ডেটটো আহিছে, আমাৰ যি আগন্তুক ইউনিট টেষ্ট হ'বলৈ গৈ আছে তাৰ, আৰু লগতে আমাৰ যোনটো প্ৰেক্টিকেল এক্সাম হ'বলৈ গৈ আছে আমাৰ HS ছেকেণ্ড ইয়াৰৰ HS 2026ৰ কাৰণে, তো সেই প্ৰেক্টিকেলৰ ডেটটো আহি পৰিছে। তো এই নটিচখন দেখা পাইছা, ইয়াতে এটা কথা কৈ লওঁ, এই নটিচখন হয় নগাঁও ডিষ্ট্ৰিক্টৰ, কিন্তু যোনবিলাক বেলেগ বেলেগ ডিষ্ট্ৰিক্টো আছে, তো সিহঁতৰ কি হ'ব, এই ডেটটোৰ আশে পাশে এক্সামবিলাক হ'ব। আমি প্ৰায় দেখোঁ যে যেতিয়া এই এক্সামবিলাক হয়, ধৰা প্ৰেক্টিকেলে হওক বা ইউনিট টেষ্টে হওক, এক্সামবিলাকেই হওক, সেইবিলাক কি হয় প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰে প্ৰায় আশে পাশে এদিন দুদিন ইফাল এক্সামবিলাকৰ ডেটবিলাক একেই হয়। তো যি কি নহওক, ইয়াতে লিখিছে HS ফাৰ্ষ্ট ইয়াৰ ইউনিট টেষ্টৰ কথা প্ৰথমতে লিখিছে, দ্য HS ফাৰ্ষ্ট ইয়াৰ ইউনিট টেষ্ট শ্বেল বি কণ্ডাক্টেড ডিউৰিং দ্য পিৰিয়ড ফ্ৰম 19 জানুৱাৰী টু 2 ফেব্ৰুৱাৰী। আমাৰ যোনটো HS ছেকেণ্ড ইয়াৰৰ যোনটো ফাৰ্ষ্ট ইয়াৰ যোনটো ইউনিট টেষ্ট হ'বলৈ গৈ আছে, সেইটো হ'বলৈ গৈ আছে 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰী 2025ত। তো ইয়াতে কৈছে যে তেওঁলোকে ইনষ্টিটিউটবিলাকে নিজামতে সেইখিনি পৰীক্ষা পাতিব। এতিয়া আহি গ'ল আমাৰ HS ছেকেণ্ড ইয়াৰ প্ৰেক্টিকেল এক্সামৰ কথা। HS ছেকেণ্ড ইয়াৰ ইয়াতে চোৱা প্ৰেক্টিকেল এক্সামৰ কথা যদি কওঁ, দ্য HS ছেকেণ্ড ইয়াৰ প্ৰেক্টিকেল এক্সামিনেশ্যন শ্বেল বি কণ্ডাক্টেড ফ্ৰম 27 জানুৱাৰী টু 7 ফেব্ৰুৱাৰী 2025। তো ইয়াতে নগাঁও ডিষ্ট্ৰিক্টৰ যোনটো HS ছেকেণ্ড ইয়াৰ প্ৰেক্টিকেল এক্সামিনেশ্যনৰ টাইমিং দিছে, সেইটো হৈছে আমাৰ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে টাইম দিয়া হৈছে। তো ইয়াৰ ভিতৰতে কি কৰিব লাগিব, প্ৰেক্টিকেল এক্সামবিলাক কণ্ডাক্ট কৰিব লাগিব। নেক্সট আছে ডিষ্ট্ৰিবিউশ্যন অফ কুৱেশ্যন পেপাৰ্ছ ফৰ HS ছেকেণ্ড ইয়াৰ প্ৰেক্টিকেল এক্সামিনেশ্যন। তো ইয়াতে কুৱেশ্যন পেপাৰ কিছুমান ডিষ্ট্ৰিবিউট কৰা হ'ব এইবিলাক এক্সামৰ কাৰণে। তো ইয়াতে লিখিছে, দ্য কুৱেশ্যন পেপাৰ অফ দ্য HS ছেকেণ্ড ইয়াৰ প্ৰেক্টিকেল এক্সামিনেশ্যন শ্বেল বি ডিষ্ট্ৰিবিউটেড অন 24 জানুৱাৰী 2026 এট নগাঁও গাৰ্লছ কলেজ। তো কি কৰা হয়, যোনবিলাক কুৱেশ্যন পেপাৰ হয় এটা চেণ্টাৰত আহে আৰু সেই চেণ্টাৰৰ পৰা কালেক্ট কৰিবলগীয়া হয়। তো ইয়াতে কি কৰিছে, নগাঁও যোনখন গাৰ্লছ কলেজ আছে তাৰ পৰা কি কৰিব লাগিব, কুৱেশ্যন পেপাৰবিলাক দিয়া হ'ব, আৰু 24 জানুৱাৰীতে সেই কুৱেশ্যন পেপাৰবিলাক দিয়া হ'ব। তো এইখিনি আছিলে, আৰু এইখন মই নগাঁও ডিষ্ট্ৰিক্টত ডিছকাছ কৰিলোঁ, আৰু বাকী যোনবিলাক ডিষ্ট্ৰিক্ট আছে সেইবিলাকৰো ইয়াৰে আশে পাশে হ'ব, মই অলৰেডি ক'লোৱে যিহেতু। গতিকে তোমালোকৰ যদি প্ৰেক্টিকেল এক্সাম আছে তোমালোকৰ, তো এই প্ৰেক্টিকেল এক্সামৰ কাৰণে তোমালোকে ৰেডি হ'বলগীয়া হ'ল। আৰু যোনবিলাক মই নেক্সট আৰু এটা ভিডিঅ' দিম প্ৰেক্টিকেল এক্সামৰ কেনেধৰণে কুৱেশ্যন আহিব বা কেনেধৰণে পাতা হ'ব, সেইখিনি নেক্সট ভিডিঅ'ত অপেক্ষা কৰা। তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী HS টেষ্ট পেপাৰ বিচাৰি আছে HS 2026ৰ কাৰণে, তো ইয়াতে আমাৰ এপত তোমালোকে পাই যাবা টেষ্ট পেপাৰবিলাক। তো ইয়াতে টেষ্ট পেপাৰবিলাক বিভিন্ন ডিষ্ট্ৰিক্টৰ আছে, আৰ্টছ, কমাৰ্চ, ছায়েন্স তিনিটা ষ্ট্ৰীমৰ কাৰণে PDF ফৰ্মত আছে। তোমালোকে জাষ্ট আমাৰ এপটো ডাউনলোড কৰিব লাগে, মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ তোমালোকে এপটো ডাউনলোড কৰি এই টেষ্ট পেপাৰবিলাক বাই কৰিব পাৰা। আজিৰ ভিতৰত এই কৰিলোঁ, কিপ ৱাচিং কেলাৰ।